আমাৰ প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নাই যদিও সকলোৱে মৰমৰ শিল্পী জুবিন গাৰ্গক নিজৰ মাজত জীয়াই ৰাখিব বিচাৰিছে আৰু তাৰেই কিছু সেই তেনেধৰণৰ প্ৰচেষ্টা আমি দেখুৱাবলৈ আজি আহিছোঁ যে মৰমৰ শিল্পীগৰাকীৰ ইমান সুন্দৰ প্ৰতিমূৰ্তি যোৰহাটত নিৰ্মাণ কৰি থকা হৈছে আৰু যিটো মূৰ্তি হয়তো প্ৰত্যক্ষ কৰিলে আপোনালোকেও ভাবিব যে প্ৰাণৰ শিল্পীগৰাকী যেন আমাৰ কাষতেই আছে। মই দেখুৱাব বিচাৰিছোঁ যে চিত্ৰ ভাস্কৰ্য শিল্পী বিনোদ দাও ডাঙৰীয়াই এনেধৰণে তেখেতৰ ৱৰ্কশ্বপত নিৰ্মাণ কৰি আছে আৰু এয়া হৈছে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ এটা প্ৰতিমূৰ্তি আৰু আবক্ষ মূৰ্তি হয় দৰাচলতে সম্পূৰ্ণ মূৰ্তি নহয় আৰু এনেধৰণৰ বহুকেইটা মূৰ্তি ইতিমধ্যে মৰমৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি ইতিমধ্যে নিৰ্মাণ কৰিবৰ বাবে ভাস্কৰ্য শিল্পী বিনোদ দাও ডাঙৰীয়াক বিভিন্ন প্ৰতিষ্ঠানে কৈছে আৰু আমি অসমবাসীৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে মৰমৰ শিল্পীগৰাকীৰ এই মূৰ্তিটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ আৰু সবিশেষ ক'ম যে কেনেধৰণে নিৰ্মাণ কৰা হৈছে, এই মূৰ্তিটো ক'ত স্থাপন কৰা হ'ব বা আৰু যোৰহাটৰ কোন কোন ঠাইত এনেধৰণৰ মৰমৰ শিল্পীগৰাকীক অন্তৰত আমাৰ সকলোৰে আছে, কিন্তু তাৰ পাছতো মানুহৰ যি মৰম শ্ৰদ্ধা আপোন শিল্পীগৰাকীলৈ তাৰ বাবেই এনেধৰণৰ প্ৰচেষ্টা বহুতে গ্ৰহণ কৰিছে। আমি এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে কেনে পাইছে। আপোনালোকে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজৰ কমেণ্টত সেই মন্তব্য কৰিব পাৰে যে শেষ স্পৰ্শ নহয়, জাষ্ট আৰম্ভণি হৈছে বুলি আমি ক'ব পাৰোঁ যে আৰু এই সন্দৰ্ভত জানিব বিচাৰিম বিনোদ দাও ডাঙৰীয়া আছে হয় অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে, হয়তো কিমান শতাংশ কাম এতিয়ালৈকে হৈছেগৈ? এইটো প্ৰায় একচুৱেলি পোনপ্ৰথমে ক'বলৈ গ'লে এইটো এটা ক্লে মডেলিং হয়। এই মডেলিংটোৱে মেইন বস্তু হয়। মানে ইয়াতে আমাৰ যি চেহেৰা যিমান পাৰে আমি পাৰফেক্ট কৰিব লাগে, যিমান ধুনীয়া কৰিব লাগে বা কিবা সাল সলনি কৰিব লাগে, কিবা সংযোগ কৰিব লাগে, আমি ইয়াতেই সামৰিব লাগিব আৰু ইয়াৰ পিছৰ পৰ্যায়টো হ'ল ইয়াৰ পৰা আমি মন ল'ব লাগিব বা অসমীয়া প্ৰপাৰ হেৰিত ক'বলৈ গ'লে ফৰ্মা ল'ব লাগিব। ফৰ্মা লোৱাৰ পাছতহে তাৰ পাছত আপোনাৰ নানা মাধ্যমত ট্ৰেন্সফাৰ কৰা হয়, যেনে ফাইবাৰ গ্লাছ হওক বা মেটেল কাষ্টিং হওক বা অন্যান্য। গতিকে এইটো হ'ল প্ৰথম পৰ্যায়। গতিকে আমাৰ দ্বিতীয় তৃতীয়টো আছেই, সেইখিনি আমি কৰিবলৈ যিমান পাৰে চেষ্টা কৰিছোঁ আৰু জুবিনৰ ইতিমধ্যে আমি কেইবাটাও কৰিছোঁ, দুই এটা অৰ্ডাৰো আহিছে আৰু আগন্তুক দিনত আহিব বুলি আমি আশা কৰিছোঁ বা তেনেকুৱা আৰু। গতিকে এই যিটো মূৰ্তি নিৰ্মাণ কৰি আছে এইটো ক'ত স্থাপন কৰা হ'ব? এইটো বৰ্তমান কৰি আছোঁ আপোনাৰ মেলেং ফেষ্টিভেলত এইটো প্ৰতিষ্ঠা কৰা হ'ব। গতিকে নিৰ্দিষ্ট দিন বাৰটো তেখেতসকলে জনোৱা নাই, খুব সোনকালেই হ'ব বুলি আশা কৰিছোঁ আৰু ডাঙৰ ডাঙৰ কেইবাটাও আছে, তাৰে ঠেঙাল কছাৰীটো এতিয়ালৈকে আগবঢ়াইছে। গতিকে সেই কামখিনি আমি আৰম্ভ কৰা নাই আৰু হোৱাৰ পথত। হয় আৰু কিমান দিন লাগিব চাগে এটা মূৰ্তি সম্পূৰ্ণকৈ নিৰ্মাণ কৰিবৰ বাবে?
এইটো যিহেতু কৈছোঁ এইটো প্ৰথম পৰ্যায় হয়। প্ৰথম পৰ্যায়ৰ কামটো কৰোঁতে কেতিয়াবা চেহেৰাটোত ভালেখিনি সময় লাগি যায় আৰু খুব নিৰীক্ষণ কৰিবলগীয়া হয় সূক্ষ্মভাৱে ভালেখিনি ফটোৰ লগত মানে তুলনা কৰিবলগীয়া হয় আৰু জুবিনৰ এনেকুৱা এটা তেওঁ সঁচাকৈ মায়াবিনী ক'বলৈ গ'লে জুবিনৰ একদম সন্মুখভাগৰ পৰা 100% সন্মুখভাগৰ পৰা তোলা ফটো খুব কমেই আছে গতিকে সেইকাৰণে বহুত শিল্পীয়ে হয়তো তেখেতৰ হুবহুটো বিচাৰি পোৱাত অকণ জটিল হয় গতিকে সেইকাৰণে ভালেখিনি ফটোৰ পৰা আমি চালি জাৰি সকলোখিনি দিশ নিৰ্ণয় কৰিবলগীয়া হয় গতিকে যথেষ্ট জটিল কাম হয় আৰু এটা অতি প্ৰত্যাহ্বানপূৰ্ণ কিয়নো অসমীয়াৰ প্ৰতিগৰাকী অসমীয়াৰ ফটোগ্ৰাফিক মেমৰিত একদম আমাৰ মগজুত মন মগজুত জুবিন গাৰ্গ সোমাই আছে গতিকে এই যিটো আপুনি মূৰ্তি নিৰ্মাণ কৰে এগৰাকী শিল্পীয়ে অকণমান যদি হিনদেহী ঘটে তেতিয়া কিন্তু নিশ্চয় জানে যে সকলোৱে সমালোচনা কৰিব বা এইটো নহয় তেনেকৈ গতিকে বহুত প্ৰত্যাহ্বানপূৰ্ণ আৰু আপুনি এটা কথা কৈছিলে যে জুবিন গাৰ্গৰ এনেধৰণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ যাওঁতে কেইবাটা 3টা উল্লেখনীয় দিশ আছে জুবিনৰ অলপ ক'ব নেকি যদি আপুনি প্ৰফেচনেলি যদি ক'ব নিবিচাৰে তেতিয়াও একো নাই বাৰু হয় মই যিমানখিনি ফটো চালোঁ আৰু এটা প্ৰতিমূৰ্তি উলিয়াবলৈ যাওঁতে ভালেখিনি ৰূপ লয় তেখেতৰ বেলেগ বেলেগ ৰূপ লয় গতিকে তাৰে ভিতৰত মই 3টা বৈশিষ্ট্য তেখেতৰ বিচাৰি পালোঁ যে সেই 3টা বৈশিষ্ট্য মানে যিসকলে কৰে ভাস্কৰ্য শিল্পীয়ে যিসকলে কৰিব সেই 3টা দিশ অতিকে নিৰীক্ষণ কৰা প্ৰয়োজন মানে নহ'লে জুবিন গাৰ্গ মানে ক'ৰবাত নহয় ক'ৰবাত কিবা খুঁত থাকিবই মানে মোৰো থাকিব কোনো কথা নাই কিন্তু আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ মোৰ ইভাগে ক'বলৈ গ'লে জুবিনৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল তেওঁ মুখমণ্ডলত প্ৰায় এপালি সোমাই থাকে গতিকে সেইটো এটা তেখেতৰ কেৰেক্টাৰটো অকণ চেঞ্জ কৰি দিয়ে আৰু 2টা কেৰেক্টাৰ আছে বাৰু বিশেষ এতিয়া সেইটো নক'লেও হ'ব নেকি হয় হয় আপোনাৰ প্ৰফেচনেলি নালাগে ক'ব যিহেতু প্ৰতিজন শিল্পীৰে একোটা নিজস্ব ছিক্ৰেট থাকে আৰু মই পুনৰবাৰ কৈছোঁ যে আমি যেতিয়া এই মূৰ্তিটো আমি দেখা পাইছিলোঁ তেতিয়া চাইছিলোঁ যে সঁচাকৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকী যেন সঁচাকৈ এনেধৰণে আমালৈ চাই আছে তেনে এটা ভাৱ হৈছিলে যিটো আৰম্ভণিহে মই পুনৰবাৰ কৈছোঁ যে এয়া আৰম্ভণিহে আৰু তেখেতে এনেধৰণে মাটিৰে প্ৰথম মূৰ্তিৰ যিটো অৱয়ৱটো তৈয়াৰ কৰিছে ইয়াৰ পিছত বহুখিনি কাম আছে আৰু এয়াই হৈছে প্ৰাথমিকতা অৰ্থাৎ এই কামখিনি যদি ভালদৰে নহয় তেনেহ'লে যিটো মূৰ্তি নিৰ্মাণ পিছৰ পৰ্যায় যিটো যেনেদৰে নিৰ্মাণ কৰা হ'ব তাত বহুতখিনি খুঁত থাকি যাব কিন্তু বিভিন্ন এংগুলৰ পৰা আমি চাইছোঁ এই যিটো নিৰ্মাণ কৰা মূৰ্তিটোৰ আমি ফটো ইতিমধ্যে চাইছোঁ আৰু চালেই লাগে এয়াই হৈছে আমাৰ সেই প্ৰাণৰ শিল্পীগৰাকী আৰু এনেধৰণে যোৰহাটত আমি হয়তো দেখা পাম কিছুদিনৰ পিছত যোৰহাটৰ বিভিন্ন স্থানত আৰু গতিকে মই পুনৰবাৰ জনাব বিচাৰিছোঁ যে এয়াই হৈছে আমাৰ সকলোৰে মাজত থকা মৰম শ্ৰদ্ধা আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি কায়িকভাৱে তেখেত নোহোৱা হৈ গ'লেও আমাৰ প্ৰতিগৰাকী অসমীয়াৰ মন মগজুত প্ৰাণত জুবিন গাৰ্গ জীয়াই আছে জীয়াই থাকিব আৰু তেখেতৰ বাবে শ্ৰদ্ধা নিবেদন কৰাৰ বাবে বা সেই মৰমখিনি যাচিবৰ বাবে এনেধৰণৰ প্ৰচেষ্টা আমি দেখুৱাইছোঁ আৰু এনেধৰণৰ বহু মূৰ্তি হয়তো অচিৰেই আমি অসমৰ বিভিন্ন প্ৰান্তত দেখা পাম আৰু যোৰহাটৰ বিভিন্ন প্ৰান্তত দেখা পাম আৰু এইবাবেই কৰা হৈছে যে যেতিয়া কোনো লোক আহিব তেতিয়া হয়তো তেওঁলোকে সেই মূৰ্তিসমূহ দেখি বুজিব পাৰিব যে অসমত শিল্পীৰ প্ৰতি আদৰ কিমান বা কিমান ভাল পালে এগৰাকী শিল্পীলৈ ৰাইজে এনেধৰণৰ শ্ৰদ্ধা মৰম যাচিব পাৰে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ